জুবিন গাৰ্গে ৰাজনীতি বেয়া পোৱা বা সমালোচনা কৰা 10টা মুখ্য কাৰণ। নাম্বাৰ 1, বিভাজনৰ ৰাজনীতি। জুবিন গাৰ্গৰ মতে ৰাজনীতিয়ে মানুহৰ মাজত ধৰ্ম, জাতি আৰু ভাষাৰ নামত বিভাজন সৃষ্টি কৰে। তেওঁ সদায় একতা আৰু মানৱতাৰ কথা কয়, যিটো ৰাজনীতিৰ বিপৰীত। নাম্বাৰ 2, মিছা প্ৰতিশ্ৰুতি। নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলবোৰে দিয়া ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতিবোৰ পাছত পাহৰি যায়। এই প্ৰবঞ্চনা জুবিনে সহ্য কৰিব নোৱাৰে। নাম্বাৰ 3, শিল্পীসকলৰ স্বাধীনতাৰ ওপৰত বাধা। ৰাজনীতিয়ে প্ৰায়ে শিল্পীসকলক তেওঁলোকৰ আদৰ্শ অনুসৰি চলিবলৈ বাধা দিয়ে। জুবিন এজন মুক্ত মনৰ শিল্পী আৰু তেওঁ কোনো ৰাজনৈতিক শিকলিৰে বান্ধ খাই থাকিব নিবিচাৰে। নাম্বাৰ 4, দুৰ্নীতি। ৰাজনৈতিক ব্যৱস্থাটোত শিপাই থকা দুৰ্নীতিৰ বিৰুদ্ধে তেওঁ সদায় সোচ্চাৰ। তেওঁৰ মতে ৰাজনীতি এতিয়া জনসেৱা নহয়, ব্যৱসায়লৈ ৰূপান্তৰিত হৈছে। নাম্বাৰ 5, ক্ষমতাৰ লোভ। ৰাজনীতিবিদসকলৰ কেৱল ক্ষমতা দখল কৰাৰ যি প্ৰতিযোগিতা, তাক জুবিনে অতি নিম্ন মানদণ্ডৰ বুলি গণ্য কৰে। নাম্বাৰ 6, সমাজৰ প্ৰকৃত সমস্যাৰ অৱহেলা। শিক্ষা, স্বাস্থ্য আৰু নিবনুৱা সমস্যাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়বোৰ বাদ দি ৰাজনীতিবিদসকলে প্ৰায়ে অপ্ৰাসংগিক বিষয়তহে ৰাজনীতি কৰে। নাম্বাৰ 7, সংস্কৃতিৰ ওপৰত ৰাজনৈতিক প্ৰভাৱ। জুবিন গাৰ্গৰ মতে যেতিয়া সংস্কৃতিৰ মাজত ৰাজনীতি সোমাই পৰে, তেতিয়া ইয়াৰ বিশুদ্ধতা নষ্ট হয়। তেওঁ কলাক ৰাজনীতিৰ পৰা আঁতৰত ৰাখিব বিচাৰে। নাম্বাৰ 8, স্বাৰ্থপৰতা। বেছিভাগ ৰাজনীতিবিদে দেশ বা দহৰ স্বাৰ্থনৈতিক নিজৰ বা নিজৰ দলৰ স্বাৰ্থক বেছি গুৰুত্ব দিয়ে, যিটো জুবিনে পচন্দ নকৰে। নাম্বাৰ 9, কদৰ্য ভাষা আৰু ব্যক্তিগত আক্ৰমণ। আজিকালি ৰাজনীতিত ইজনে সিজনক কৰা ব্যক্তিগত আক্ৰমণ আৰু নিম্নস্তৰ মন্তব্যই জুবিনক ব্যথিত কৰে। নাম্বাৰ 10, ৰাজনীতি বনাম মানৱতা। জুবিনৰ মূল মন্ত্ৰ হৈছে মানৱতা। তেওঁ অনুভৱ কৰে যে ৰাজনীতিয়ে মানুহৰ মনৰ পৰা দয়া আৰু মানৱীয় মূল্যবোৰ নোহোৱা কৰি পেলায়। জুবিন গাৰ্গে প্ৰায়ে কয়, মই শিল্পী, মই ৰাজনীতি নকৰোঁ। তেওঁৰ এই স্থিতিয়ে দেখুৱায় যে তেওঁ ৰাজনৈতিক ব্যৱস্থাটোৰ পৰিৱৰ্তন বিচাৰে, যদিও নিজেই ইয়াৰ অংশ হ'বলৈ অনিচ্ছুক। ধন্যবাদ। জুবিন গাৰ্গে এই 10টা কাৰণত তেওঁ ৰাজনীতি একেবাৰে বেয়া পায়, কাৰণ ৰাজনীতি খেলাটো বহুত লেতেৰা। সেইবাবে জুবিন গাৰ্গে কৈ গৈছিল, পলিটিক্স নকৰিবা বন্ধু। এই যে পলিটিক্স নকৰিবা বুলি বন্ধু কৈ গ'ল, এইটো কিন্তু প্ৰতিজন ৰাজনৈতিক নেতাৰ কাৰণে কৈ গৈছে। গতিকে ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। ধন্যবাদ।